ওৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ উদ্যোগত উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হ'ব। এই খেল অনুষ্ঠিত হ'ব অহা 22 জুন 2024 তাৰিখে। এই উপহাৰ কুপন কেৱল শুভাকাংক্ষী আৰু দাতাসকলৰ মাজতে সীমাবদ্ধ থাকিব। টিকটৰ মূল্য 100 টকা মাত্ৰ। ওৰিয়েণ্টেল ডেভেলপমেণ্ট ছ'চাইটি ধিং ৰোডত অৱস্থিত এটি স্বেচ্ছাসেৱী সংগঠন আৰু এই সংগঠনে তেওঁলোকৰ পুঁজিৰ বাবে অনুষ্ঠিত কৰিবলৈ গৈ আছে এই উপহাৰ কুপনৰ খেল। ইয়াত বহুকেইখন বাহন আছে। অহা কাইলৈ অৰ্থাৎ বুধবাৰ 8 মে তাৰিখে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব এই খেলখনি। ওৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটি আৰু আগন্তুক খেলখনৰ সন্দৰ্ভত উলামা কাউন্সিল অফ আছামৰ ৰাজ্যিক সভাপতি ৰফিকুল ইছলামে কি কৈছে আহক শুনো। তাৰ পাছতে আপোনালোকলৈ আগবঢ়াম ওৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ সভাপতি আৰু উদ্যোক্তাৰ মন্তব্য। আজি এই মঞ্চত বহি যিটো মঞ্চ তেওঁলোকে আয়োজন কৰিছে ওৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ উদ্যোগত তেওঁলোকে সমাজ সেৱাৰ কাৰণে তেওঁলোকে যিটো কুপনৰ কাৰণে তেওঁলোকে আয়োজন কৰিছে। আমি যাতে সকলোৱে ইয়াত সহযোগ কৰিব লাগে। সমাজৰ ভাল কাম কৰাৰ কাৰণে সহায় কৰাৰ কাৰণে তেওঁলোকে উদ্যোগ লৈছে। তেওঁলোকক উলামা কাউন্সিল অফ অসমৰ তৰফৰ পৰা মই অভিনন্দন জনাইছোঁ যাতে তেওঁলোকে সমাজৰ কাৰণে কিবা কৰিব পাৰে। আমি সকলো ৰাইজে তেওঁলোকক সমৰ্থন দিয়াটো উচিত। আমি যাতে এটুপ কৰি ডাৱৰৰ পানী পৰি গ'ল বহল সাগৰ ইটো সিটো লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। আমি যাতে 1 লাখ মানুহে যদি 10 টকা 100 টকাকৈ দিওঁ বহুত কাম কৰিব পাৰিম। আমি সকলোৱে সহযোগ কৰিব লাগে। তাৰে মই অসমবাসী ৰাইজক সহযোগ কৰাৰ কাৰণে ওৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিক তেওঁলোকে যাতে কাম কৰিব পাৰে আমি সকলোৱে সহযোগ কৰিম ইনশাআল্লাহ। তেওঁলোকে যাতে কাম কৰাৰ কাৰণে আৰু ৰমজান মাহৰ ঈদৰ আগত দুখীয়া মানুহক কাপোৰ লুংগি আৰু বহুত খোৱা সামগ্ৰী ইফতাৰৰ তেওঁলোকে যোগান ধৰিছে। তাৰ কাৰণে মই শুনি পেলাই বহুত ভাল পাইছোঁ। আগন্তুক দিনত আৰু দুখীয়া মানুহৰ কাৰণে বিকলাংগ মানুহৰ কাৰণে যিজন মানুহে আপোনাৰ পৰিয়াল চলাবৰ কাৰণে কোনো অসুবিধা হৈছে তেওঁলোকৰ কাৰণে টমটম দিয়াৰ ব্যৱস্থা তেওঁলোকে আশা কৰিছে আৰু কিবা কাম কৰিবৰ কাৰণে ব্যৱসায় কৰাৰ কাৰণে কিবা এটা তেওঁলোকে আশা কৰিছে। যাতে এই আশাবিলাক পূৰণ কৰাৰ কাৰণে আমি সকলোৱে সহযোগ কৰি সমাজৰ সেৱা কৰাৰ কাৰণে এজন মানুহে নোৱাৰে 100জন মানুহে নোৱাৰে। আমি সকলোৱে মিলি যদি এটা উদ্যোগত এটা ছ'চাইটিক যদি আমি সমৰ্থন দিওঁ সহায় কৰোঁ তেনেহ'লে তেওঁলোকে কাম কৰি গ'লে বহুত ভাল লাগিব ভাল হ'ব। আশা কৰোঁ আমি সকলোৱে সমৰ্থন দি তেওঁলোকে যি মনস্কামনা পূৰ্ণ কৰাৰ কাৰণে আমি আশাবাদী। উলামা কাউন্সিলৰ তৰফৰ পৰা তেওঁলোকক মই অভিনন্দন জনাইছোঁ। এইখিনি কৈ মই সকলোৱে আহ্বান জনাই মই অসমবাসী ৰাইজক মই তেওঁলোকক মই অভিনন্দন জনাইছোঁ। অসমবাসী ৰাইজলৈ মই ওৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ সভাপতি হিচাপে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে গম পাইছে আমাৰ মাজত যি উপস্থিত আছিলে সদৌ অসম উলামা কাউন্সিলৰ সভাপতি মহোদয়। ইতিমধ্যে তেখেতে আপোনালোকক কৈছে অহাকালিলৈ আমাৰ যি উপহাৰ কুপন আমি যি উদ্দেশ্য আগত ৰাখি পেলাই এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ ইয়াত সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আমাৰ উদ্দেশ্য আমি বিনামূলীয়া চিকিৎসা সেৱা কৰা বিনামূলীয়া পাঠ্যক্ৰম শিক্ষানুষ্ঠান গঢ় দিয়া এনেধৰণৰ বিভিন্ন সামাজিক কামৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে এই মাধ্যমৰ জৰিয়তে আপোনালোকৰ যি শুভাকাংক্ষী আমাৰ মাজত আছে যিসকল আমাৰ দাতা আছে সকলোৱে দান বৰঙণি দি অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। বিভিন্ন দিহা পৰামৰ্শ কামনা কৰিছোঁ। অনিচ্ছাকৃত ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত আমি মাৰ্জনা কৰিছোঁ। অহাকালিলৈ আমাৰ যিটো উন্মোচনী অনুষ্ঠান আছে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইয়াত আপোনালোকৰ আমাৰ খেলখন অনুষ্ঠিত হোৱালৈকে আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ লোৱা কামনা কৰিছোঁ। ধন্যবাদ। এইটো উপহাৰ কুপনৰ খেল এইটো একচুৱেলি মানে বেলেগ খেলতকৈ এইটো অলপ বেলেগ ব্যতিক্ৰমী। আমাৰ এইটো খেলৰ জৰিয়তে যিটো আমাৰ ফাণ্ড একত্ৰিত হ'ব এইটো আমি মানে আপোনাৰ চেৰিটি কাম মানে দুখীয়া নিচলা যিবিলাকৰ নিডি পাৰ্চন তেওঁলোকক সহায় কৰিব পৰা মানে কিছুমান আমাৰ প্ৰজেক্ট আছে সেইবিলাকত আমি এই বস্তুটো ইউজ কৰোঁ। গতিকে আশা কৰোঁ চবেই আমাক সহায় সহযোগিতা কৰি মানে খেলখন একেবাৰে অন্তিম দিনলৈকে
মানে অসমবাসী ৰাইজে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায়।